नमस्कार बंधुসকল आपलोके चाई आछे एसामिस अनलाइन हेल्प यूट्यूब चेनेल। बंधुসকল प्रतिदिনৰ দৰে আজিও কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল প্ৰথম খবৰটি হৈছে অসমত কোভিডৰ ভেকচিন দিয়া হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। এই ঘোষণা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। করোনা আতংকই বিৰাজ কৰা অসমত কোভিডৰ ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে নগাঁৱত এই ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে দেশত কোভিডৰ ভেকচিন বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে। অসমতো এই ভেকচিন বিনামূলীয়া হ'ব। উল্লেখযোগ্য যে অসমত করোনাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 896 গৰাকীলৈ বৃদ্ধি পাইছে আৰু আজি নতুনকৈ পুনৰ 508 গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত আৰু মৃত্যু হৈছে 7 গৰাকী লোকৰ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰাৰ লগতে মৃত্যু হোৱা ব্যক্তি কেইগৰাকীৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আজি করোনাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা 7 গৰাকী ব্যক্তিৰ সৈতে অসমত করোনাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা মুঠ ব্যক্তিৰ সংখ্যা 896 গৰাকীলৈ বৃদ্ধি পাইছে। বন্ধুসকল তাৰ পিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে ছোৱালীৰ বিয়াৰ বয়স বৃদ্ধি নকৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ। দেশত ছোৱালীৰ বিয়াৰ বয়স বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা কৰি থকাৰ সময়তে ছোৱালীৰ বিয়াৰ নিম্নতম বয়স বৃদ্ধি নকৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে মুছলিম লীগৰ মহিলা শাখাই। মুছলিম লীগৰ মহিলা শাখাৰ মুৰব্বী PK নুৰবান ৰছিদে প্ৰধানমন্ত্ৰীলৈ লিখা চিঠিখনত কোৱা হৈছে যে ছোৱালীৰ বিয়াৰ নিম্নতম বয়স 18 বছৰৰ পৰা 21 বছৰলৈ বৃদ্ধি কৰিলে দেশত অনৈতিক কাৰ্য বৃদ্ধি পাব। বহু ছোৱালীয়ে বিয়াৰ সলনি লিপ টুগেদাৰত গুৰুত্ব দিব বুলি তেওঁ পত্ৰখনত উল্লেখ কৰিছে। তেওঁ কয় যে দেশত ছোৱালীৰ বিয়াৰ বয়স 18 বছৰ হৈ আছে যদিও এতিয়া বহু ঠাইত 18 বছৰ আগতে বহু ছোৱালীক বিয়া দিয়া হয়। এই ক্ষেত্ৰত প্ৰচলিত আইনে একো কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে জয়া জেটলীৰ নেতৃত্বত এখন 10জনীয়া কমিটি গঠন কৰি দিছে। এই কমিটিখনে ছোৱালীৰ বিয়াৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰিব। কমিটিখনে দেশত ছোৱালীৰ বিয়াৰ নিম্নতম বয়স পূৰ্বৰ 18 বছৰৰ ঠাইত 21 বছৰ কৰাৰ পৰামৰ্শ দিছে। সেইবাবেই মুছলিম লীগৰ মহিলা শাখাই ছোৱালীৰ বিয়াৰ বয়স 18 বছৰৰ সলনি 21 বছৰ নকৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে। বন্ধুসকল তাৰ পিছৰ 3 নম্বৰ খবৰটিয়ে হৈছে প্ৰধানমন্ত্ৰী মোদী চীনৰ আক্ৰমণৰ পৰা দেশ আৰু দেশৰ জোৱানক ৰক্ষা কৰাত ব্যৰ্থ হৈছে। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে করোনা ভাইৰাছ, লকডাউন আৰু সীমান্তত চীনা আক্ৰমণৰ বাবে প্ৰবাসী সংকটক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয়। বিপক্ষ নেতা ৰাহুল গান্ধী আৰু RJDৰ নেতা তেজস্বী যাদৱে বিহাৰ নিৰ্বাচনৰ এক যুটীয়া ৰেলীত অংশগ্ৰহণ কৰে। তেওঁৰ অভিযান প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৰেলীৰ আগৰ দিনৰ পৰা আৰম্ভ হৈছিল। উল্লেখযোগ্য যে বিহাৰৰ নিৰ্বাচনী ৰেলীত অংশ লৈ কংগ্ৰেছ নেতাজনে মোদীৰ সম্পৰ্কত গালৱান উপত্যকাত দেশৰ বাবে শ্বহীদ হোৱা সৈন্যসকলৰ ক্ষেত্ৰত নৰম হোৱা বুলি মন্তব্য কৰিছে। তেওঁ লগতে প্ৰধানমন্ত্ৰীজনে চীনা আক্ৰমণৰ পৰা ভাৰতীয় ভূমি ৰক্ষা কৰাত ব্যৰ্থ বুলিও অভিযোগ কৰিছে। বন্ধুসকল তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে দৰমহাৰ পইচাৰে চলিব পৰা নাই প্ৰধানমন্ত্ৰী। অৱশেষত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনছনে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ চিন্তা কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে জনছনে লাভ কৰা টকাৰে জীৱন চলাই নিয়াত অসুবিধা হৈছে প্ৰধানমন্ত্ৰীজনৰ। সেইবাবে তেওঁ পদত্যাগৰ কথা চিন্তা কৰিছে। ব্ৰিটিছ সংবাদপত্ৰ দ্য ডেইলি মিৰৰৰ খবৰ মতে প্ৰধানমন্ত্ৰীজনে 15,000 আমেৰিকান ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰতিমাহে প্ৰায় 10 লাখ টকা দৰমহা হিচাপে লাভ কৰে। কিন্তু সেই টকাৰে হেনো প্ৰধানমন্ত্ৰীজনে চলিব পৰা নাই। প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ আগতে বাতৰি কাকতত সাংবাদিকতা কৰিয়ে জনছনে মাহে প্ৰায় 23,000 ডলাৰ উপাৰ্জন কৰিছিল। গতিকে জনছনে পুনৰ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ ঘূৰি যাব বিচাৰিছে। বন্ধুসকল তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে অৱশেষত উৰণীয়া সেতুৰ দেৱালৰ পৰা গৰু আসনৰ প্ৰতিচ্ছবি উঠাই দিলে ৰাজ্য চৰকাৰে। অৱশেষত গণেশগুৰিৰ উৰণীয়া সেতুৰ দেৱালৰ পৰা গৰু আসনৰ প্ৰতিচ্ছবি উঠাই দিলে ৰাজ্য চৰকাৰে। কলাগুৰু বিষ্ণুৰাভাৰ নামত থকা গণেশগুৰি উৰণীয়া সেতুৰ উত্তৰ দিশে RG বৰুৱা পথৰ সংযোগী উৰণীয়া সেতুৰ দেৱালত বিভিন্ন ছবি অংকনৰ লগতে গৰু আসনখন অংকন কৰিছিল। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংযোগী উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতে সেই গৰু আসনৰ অংকনক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰ প্ৰতি সন্মান জনাই অৱশেষত 24 ঘণ্টাৰ ভিতৰতে গৰু আসনৰ প্ৰতিচ্ছবি দেৱালৰ পৰা উঠাই দিয়ে ৰাজ্য চৰকাৰে।
বন্ধুসকল তাৰপিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে তৰুণ গগৈ আৰু গৌৰৱ গগৈ মোগলৰ বংশধৰ বুলি কৈ বিজেপিয়ে সমগ্ৰ আহোম সম্প্ৰদায়ক অপমান কৰিছে। মহাসপ্তমীৰ দিনা মহানগৰীৰ বিভিন্ন পূজা মণ্ডপত দেখা গ'ল কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা বিৰোধীৰ উপদলপতি গৌৰৱ গগৈ। মহানগৰীৰ উগ্ৰতাৰা দেৱালয়, লতাশিল পূজা মণ্ডপ আৰু টকোবাৰীৰ বাৰোৱাৰী পূজা মণ্ডপত মাৰ আশীৰ্বাদ গ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে। সাংবাদিকৰ হোৱা কথোপকথনত সাহসীয়া বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে গৌৰৱ গগৈয়ে। নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে মোগল, সভ্যতা আৰু লাভ জেহাদৰ কথা কৈছে বুলি কয় যুৱ সাংসদগৰাকীয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সাংসদ গৌৰৱ গগৈক মোগলৰ বংশধৰ বুলি কয় বিজেপিয়ে সমগ্ৰ আহোম সম্প্ৰদায়ক অপমান কৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে। 2021 অসমত অসমীয়াৰ জয় হ'ব আৰু ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব বুলি দৃঢ়মত পোষণ কৰে গৌৰৱ গগৈয়ে। বন্ধুসকল তাৰপিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে প্ৰসিদ্ধ ব্ৰেণ্ড ৰিবুক বিক্ৰী কৰিব এডিডাছে। প্ৰসিদ্ধ ব্ৰেণ্ড ৰিবুক বিক্ৰী কৰি দিবলৈ ওলাইছে ক্ৰীড়া পোছাক প্ৰস্তুতকাৰী জনপ্ৰিয় সংস্থা এডিডাছে। ইয়াৰ পূৰ্বে ব্ৰেণ্ডটোক শেষবাৰৰ বাবে উজ্জীৱিত কৰি তোলাৰ প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পাছতে এডিডাছে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। জাৰ্মানীৰ সংবাদ মাধ্যমৰ উদ্ধৃতিৰে এই খবৰ প্ৰকাশ কৰিছে ফৰ্বছে। বাতৰি অনুসৰি 2021 মাৰ্চৰ ভিতৰত এডিডাছে ৰিবুক বিক্ৰী কৰি দিব বিচাৰিছে। ইয়াৰ বাবে কোম্পানীটোৰ এটা দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তেওঁলোকে আন কোম্পানীসমূহৰ সৈতে চুক্তি কৰিবলৈ চেষ্টা চলাইছে। এডিডাছে ৰিবুক বিক্ৰী কৰি প্ৰায় $2.4 বিলিয়ন পাব বুলি আশা ব্যক্ত কৰিছে এডিডাছৰ মুখ্য কাৰ্যবাহী কেস্পাৰ ৰৰষ্টেটে। আনহাতে ৰিবুক ক্ৰয় কৰিব বিচৰা কোম্পানীসমূহৰ মাজত আছে বিএফ কৰ্প। বাতৰি মতে ৰিবুক বিক্ৰীৰ খবৰ ওলোৱাৰ পাছতে এডিডাছৰ শ্বেয়াৰ 3.2% বৃদ্ধি পাইছে। বন্ধুসকল তাৰপিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে আপুনি ফ্ৰিজত কণী ৰাখে নেকি? তেন্তে সাৱধান, আপুনি অজানিতে মাতি আনিছে ভয়ংকৰ বিপদ। ফ্ৰিজত কণী ৰাখে নেকি? যদি ৰাখে তেন্তে আপুনি অজানিতে মাতি আনিছে ভয়ংকৰ বিপদ। এই মন্তব্য গৱেষকসকলৰ। ফ্ৰিজত কণী ৰখাটো স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি দাবী কৰিছে গৱেষকসকলে। গৱেষকসকলৰ মতে ফ্ৰিজৰ তাপমাত্ৰা 0ৰ তলত থকা বাবে খোৱা বস্তু ৰখা নিৰাপদ, সহজতে নষ্ট হৈ নাযায়। কিন্তু ফ্ৰিজত কণী ৰাখিলে তাতে ক্ষতিকাৰক বেক্টেৰিয়া জন্ম হয়। আমি সাধাৰণতে ফ্ৰিজৰ পৰা কণী উলিয়াই আনি পোনে পোনে ব্যৱহাৰ কৰোঁ। সেয়েহে কণীত জন্ম লোৱা বেক্টেৰিয়া জীৱিত অৱস্থাত থাকে আৰু খাদ্যত বিষক্ৰিয়া আৰু নানা ধৰণৰ সংক্ৰমণ হ'ব পাৰে। উল্লেখযোগ্য যে ফ্ৰিজত কণী ৰখাৰ কাইদা বিশ্বক শিকাইছিল আমেৰিকাই। ফ্ৰিজত কণী ৰাখিলে বেছি দিন ভাল থাকে আৰু তাৰ পিছতো সমগ্ৰ বিশ্বই এই নিয়মত অভ্যস্ত হৈ পৰিছিল। আনকি ফ্ৰিজৰ সকলো মডেলতে কণী ৰখাৰ বাবে থাকে বিশেষ ব্যৱস্থা। বাহিৰত কণী ৰাখিলে নষ্ট হৈ যায়, ইফালে ফ্ৰিজত ৰখাও নিৰাপদ নহয়, জন্ম হয় ক্ষতিকাৰক বেক্টেৰিয়াৰ। তেনেহ'লে উপায় কি? বিশেষজ্ঞই কৈছে যে আপোনাক যিকেইটা কণী লাগে সিমানকেইটাই কিনক আৰু বনাই খাওক। বেছিকৈ কণী কিনি জমা কৰি নাৰাখিব। বন্ধুসকল তাৰপিছৰ 9 নম্বৰ খবৰটিয়ে হৈছে কাশ্মীৰৰ পতাকা ঘূৰাই নিদিয়া পৰ্যন্ত ভাৰতৰ জাতীয় পতাকাক সন্মান নকৰোঁ। এই মন্তব্য জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ। জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে ভাৰতৰ জাতীয় পতাকাক লৈ কৰা এক মন্তব্য এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। প্ৰায় 14 মাহ ধৰি গৃহবন্দী হৈ থকা মেহবুবাই শুকুৰবাৰে প্ৰথমবাৰৰ বাবে সংবাদমেল অনুষ্ঠিত কৰি কয় যে ভাৰত চৰকাৰে যেতিয়ালৈকে কাশ্মীৰৰ পতাকা ঘূৰাই নিদিয়ে তেতিয়ালৈকে তেওঁ ভাৰতৰ জাতীয় পতাকাক সন্মান নজনায়। কাশ্মীৰত পুনৰ সংবিধানৰ 370 অনুচ্ছেদ বাহাল কৰাৰ দাবী জনাই মেহবুবাই কয় যে কাশ্মীৰ ভাৰতীয় সংবিধান মতেহে চলিব, বিজেপিৰ নীতিমতে নহয়। বিজেপিয়ে এতিয়া কাশ্মীৰৰ পৰা সংবিধানৰ 370 অনুচ্ছেদ বিলোপ কৰাৰ বিষয়টোক নিৰ্বাচনী ইস্যু হিচাপে লোৱাৰ প্ৰসংগত মেহবুবাই কয় যে বিজেপিৰ হাতত এতিয়া উন্নয়নৰ কোনো ইস্যু নাই, সেইবাবেই বিজেপিয়ে কাশ্মীৰৰ কথা বিহাৰত ক'বলগীয়া হৈছে। উল্লেখযোগ্য যে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ সাসাৰামত এক নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি কাশ্মীৰৰ পৰা সংবিধানৰ 370 অনুচ্ছেদ বিলোপ কৰিব পৰাটো বিজেপি চৰকাৰৰ বিৰাট সাফল্য বুলি মন্তব্য কৰে। মোদীৰ মন্তব্যৰ বিৰোধিতা কৰি মেহবুবাই কয় যে মোদী চৰকাৰে কাশ্মীৰী জনতাৰ স্বাধীনতা হৰণ কৰিছে।